জিকিলা দেই অসমবাসী বাপতিসাহোন ৰঙালী বিহুটোৰ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ জ্যেষ্ঠসকলক মই সেৱা জনাইছোঁ আৰু মোৰ লগৰ বন্ধু বান্ধৱী কনিষ্ঠসকলক মোৰ মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ আমাৰ এই বাপতিসাহোন ৰঙালী বিহুটোৰ যোগেদি আমাৰ মাজত থকা সাতাম পুৰুষীয়া যি সংস্কৃতি আৰু আমাৰ মাজত যি একতা আৰু ভাতৃত্ববোধ শক্তিশালী হওক তাকে মোৰ ফালৰ পৰা কামনা কৰিছোঁ। আৰু এই আমাৰ যি বাপতিসাহোন ৰঙালী বিহুটি আহিছে এই বিহুৰ যোগেদিয়ে এই বিহুৰ পৰাই যাতে আমাৰ মাজত বিশেষকৈ নতুন প্ৰজন্মৰ মাজত যাতে আমাৰ কৰ্ম সংস্কৃতি অধিক সুদৃঢ় হয় তাকেই কামনা কৰিছোঁ। আমাৰ পূৰ্বপুৰুষসকলে আমাৰ যি কৃষ্টি আমাৰ সংস্কৃতি বিশেষকৈ চহকী কৰি থৈ গৈছে আৰু বৰ্তমান সময়তো এই ৰঙালী বিহু আমাৰ বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু আমি এই পৰম্পৰা জীয়াই ৰাখিবৰ ক্ষেত্ৰত আমাৰ নতুন প্ৰজন্মৰ মাজত অৰ্থনৈতিকভাৱে আমি স্বাৱলম্বী হ'ব লাগিব। এই ক্ষেত্ৰত আমাৰ যুৱ প্ৰজন্মৰ বহুত দায়িত্ব আৰু কৰ্তব্য আছে। এই বিহুৰ পৰাই মই বিশেষকৈ আমাৰ যুৱ প্ৰজন্মসকলক এটা বিশেষ অনুৰোধ কৰিছোঁ যাতে আমাৰ মাজত কৰ্ম সংস্কৃতি অধিক সুদৃঢ় হয়, তাৰ যোগেদিয়ে যাতে আমাৰ সংস্কৃতি আমাৰ কৃষ্টি ভৱিষ্যতৰ দিনত আমি কাৰো ওচৰত হাত নপতাকৈ যাতে আমি জীয়াই ৰাখিব পাৰোঁ তাকেই কামনা কৰি পুনৰ অসমবাসীক মোৰ তৰফৰ পৰা এই বাপতিসাহোন ৰঙালী বিহুতে আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।